নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। আজি তোমালোকৰ যি বহুত কেইটা কুৱেশ্যন মোক সুধি থৈছা সেই গোটেইকেইটা কুৱেশ্যনৰ এনচাৰ মই দিম। তোমালোকক মই স্ক্ৰীনত দেখাই দিম। তোমালোকৰ বহুত কেইজনে মোক মৰম দিছে আগৰটো ভিডিঅ'ত ঈশানোদয় ভিডিঅ'টোত। তো তাত মই কি কৈছিলোঁ ঈশানোদয়ৰ গোটেই যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কিমান পাৰ্চেণ্ট লাগে কি এই গোটেইখিনি মই জনাইছিলোঁ। তথাপিও কিছুমান ছাত্ৰ ছাত্ৰীসকলে কৈছে যে দাদা মই জেনেৰেলত ইমান পাৰ্চেণ্ট আছে, মোৰ 79% আছে জেনেৰেলত, তো মই কিমান পাম, মই পাম নে নাপাম, মেৰিট লিষ্টত মোৰ নাম আহিব নাই। তাৰপিছত আৰু কিছুমানে কৈছে মোৰ 76 আছে, 72 আছে, 80 আছে, আমুক আছে তামুক আছে, গোটেইকেইটা তোমালোকৰ প্ৰশ্ন সুধি থৈছে। তাৰ কাৰণে বহুত ভাল লাগিছে। তোমালোকে এনেকৈ সুধি থাকিবা তোমালোকৰ যি ডাউট আছে। মই আৰু এনেকৈ ভিডিঅ' বনাই তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম। তো আজি মই এইটো ভিডিঅ'ত কথা পাতিম যে তোমালোকৰ যি ঈশানোদয় স্কলাৰশ্বিপটো বনে তাৰ মেৰিট লিষ্ট যিটো বনে, তো তাৰ মেৰিট লিষ্টটো কিহৰ ওপৰত নিৰ্ভৰ কৰে। তো তোমালোকে নিশ্চয় জানা তাৰ মেৰিট লিষ্টটো প্ৰথমতে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী যি পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ইয়াৰ উপৰি বহুত কেইটা কাৰণ আছে। অকল হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্টেজৰ ওপৰতে নিৰ্ভৰ কৰে এনেকুৱা নহয় যে তোমালোকৰ মেৰিট লিষ্টটো বনিবৰ কাৰণে। ইয়াৰ উপৰি তোমালোকৰ বহুত কেইটা কাৰণৰ ওপৰতো মেৰিট লিষ্টটো নিৰ্ভৰ কৰে। তো তোমালোকে এইটো কথা মনত ৰাখি থোৱা। তো তোমালোকৰ বহুত কেইজনে কৈছে দাদা মোৰ 70% আছে, মই ST কেটেগৰী, দাদা মই জেনেৰেল কেটেগৰী মোৰ 79% আছে, মই পামনে? চ' তোমালোকৰ হয়তো তোমালোকৰ 79% থাকিও তোমালোকৰ নাপাব পাৰা, আৰু কিছুমানে হয়তো তোমাৰ 76% পায়ো তোমালোকৰ স্কলাৰশ্বিপটো পাই যাব পাৰে। কিন্তু ইয়াৰ বহুত কেইটা কাৰণ আছে। কাৰণকেইটা মই তোমালোকক আলোচনা কৰিম ইয়াৰ ভিডিঅ' পাছফালে। যদি তোমালোকে নতুনকৈ চেনেললৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক কৰা, তেতিয়াহে মই তোমালোকক এনেকুৱা সকলোখিনি কথা জনাই থাকিব পাৰিম। চ' তোমালোকে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। এতিয়া মেইন কথালৈ আহোঁ। মেইন কথাটো হৈছে তোমালোকৰ মেৰিট লিষ্ট যি বনে, মেৰিট লিষ্টটো কেনেকৈ কিহৰ কাৰণে কেনেকৈ কি ওপৰত বেছ কৰি পেলাই মেৰিট লিষ্টটো বনোৱা হয়। তো মই ক'লোৱে অলৰেডি তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী যি মাৰ্কশ্বিট আছে মাৰ্কশ্বিটৰ ওপৰততো 50% নিৰ্ভৰ কৰে, বাকী 50% বেলেগ কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকে হয়তো ঈশানোদয়ৰ বিষয়ে অলৰেডি শুনিছা। ঈশানোদয়ৰ কথাখিনি মই অলৰেডি কৈ থোৱা আছে, তথাপিও কম। ঈশানোদয়টো তোমালোকৰ বেষ্ট স্কলাৰশ্বিপ হয়। চ' ইয়াৰ এমাউণ্টটো চবতকৈ বেছি স্কলাৰশ্বিপ হয়। মানে তোমালোকৰ যি গ্ৰেজুৱেশ্যন কৰাৰ আমাৰ যি নৰ্মেল BA BSc কাৰণে বেষ্ট স্কলাৰশ্বিপ হয়। মানে এইটো 80,000 তোমাক পইচা দিয়ে এইটো স্কলাৰশ্বিপত। চ' ইমান ইজি কথা নহয় তোমালোকে 80% মানে 80,000 পোৱা কথাটো। এনেই হালকা ফুলকাকৈ তুমি অনলাইন এটা কৰি দিলা, ফৰ্ম দুখনমান ফিল আপ কৰি দিলা, তাৰ মানে এইটো মিলিং নহয় যে তোমালোকৰ ডাইৰেক্ট 80,000 তোমালোকৰ একাউণ্টত সোমাই যাব। ইমান ইজি কথাটো নহয়। তো গতিকে তোমালোকৰ বহুত কেইটা কাৰণ আছে। ফাৰ্ষ্ট কাৰণটো মই ক'লোঁ অলৰেডি যে হায়াৰ ছেকেণ্ডাৰী তোমালোকৰ যি পাৰ্চেণ্টেজ আছে পাৰ্চেণ্টেজৰ ওপৰতটো মেটাৰ কৰিবই। মই অলৰেডি কৈছোঁ তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী মিনিমাম 75% হ'লে তোমালোকৰ পোৱা চান্সেছটো থাকে। কিন্তু কেতিয়াবা কিবা এটা কাৰণত হয়তো 69, 68 তোমালোকৰ পাই যাব পাৰা জেনেৰেল কেটেগৰীত। তথাপিও তোমালোকৰ যি মেৰিট লিষ্ট বনে সেই মেৰিট লিষ্টত ফাৰ্ষ্ট ক'লোঁ 1 নম্বৰ হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্ট, দ্বিতীয়তে তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট, এইটো মনত ৰাখি ল'বা। ভেৰি ইম্পৰ্টেণ্ট কাৰণটো হৈছে তোমালোকৰ ইনকাম চাৰ্টিফিকেট। তো তোমালোকৰ ইনকাম যিমান কম হ'ব সিমান তোমালোকৰ মেৰিট লিষ্টত অহা চান্সেছটো পাই যাব, বেছি হ'ব পাৰে। তোমালোকৰ হয়তো কোনোবা এটা ষ্টুডেণ্ট আছে, সে ধৰি লোৱা তাৰ 80% হৈছে, ঠিক আছে। কোনোবা এটা ষ্টুডেণ্টৰ 80% হায়াৰ ছেকেণ্ডাৰীত পাই আছে। কিন্তু কোনোবা এটা ল'ৰা আছে তাৰ 78%, কিন্তু 80% পোৱা ষ্টুডেণ্টটোৰ ইনকাম তোমাৰ ধৰি লোৱা 2 লাখ মান ইনকাম মাহিলী বছৰি। চ' ইনকাম চাৰ্টিফিকেটত তোমাৰ বছৰি ইনকাম আছে যেনিবা 80% পোৱা ষ্টুডেণ্টটো 2 লাখ আছে। কিন্তু 78% পোৱা ল'ৰাটো তেওঁৰ ইনকাম যেনিবা ইনকাম চাৰ্টিফিকেটত আছে সে ধৰি লোৱা 80,000 বা 1 লাখতকৈও কম আছে। তেতিয়া তেওঁলোকে কি কৰে যে তোমালোকৰ যি 50% হ'ব, 50% চিলেকশ্যন ক্ৰাইটেৰিয়া তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিটৰ পৰা হ'ব, বাকীখন তোমাৰ ইনকাম চাৰ্টিফিকেটৰ পৰা চাব। ইনকাম চাৰ্টিফিকেটৰ পৰা চাব তোমালোকৰ ST নে OBC কেটেগৰী চাব, সেইটো কেটেগৰীৰ পৰাও তোমালোকৰ মেৰিট লিষ্ট বনে। চ' তোমাৰ যি 80% পোৱা ষ্টুডেণ্ট আছিলে সেইটো ষ্টুডেণ্ট হয়তো মেৰিট লিষ্টটোত নাম নাহিবও পাৰে, কিন্তু তোমাৰ 78% থকা ল'ৰাটোৰ নাম আহি যাব পাৰে। কাৰণ কেলৈ আহিব, 78% পোৱা ল'ৰাটোৰ যিটো ইনকাম চাৰ্টিফিকেটত তাৰ ইনকাম হ'ব সেইটো যদি 1 লাখতকৈও তলত হয়, আৰু 80% পায়ো তোমাৰ যদি ইনকাম যদি 2 লাখতকৈ ওপৰত হয়, তেতিয়াহ'লে অফক'ৰ্ছ তোমাক সেই ইনকাম চাৰ্টিফিকেট কম থকা ষ্টুডেণ্টটোক দিব। তোমাৰ লাগিছে পাৰ্চেণ্টেজ অলপ 2-1 বেছিয়ে হওক, নিশ্চয় বুজি পাইছা তোমালোকে। তাৰপিছত নক'বা যে মোৰ 80% আছিলে, মোৰ লগৰটো 79% থাকিও তোমালোকৰ লগৰটো পাই গুচি গ'ল, এনেকুৱা কথা নহয়। চ' যিটো মেৰিট লিষ্ট বনিব ন, মেৰিট লিষ্টটো অকল যে হায়াৰ ছেকেণ্ডাৰী মাৰ্কছৰ লগতে নবনে। চ' তোমালোকৰ যদি 75% আছে তোমালোকে এপ্লাই কৰি থোৱা। আৰু জেনেৰেল ষ্টুডেণ্টখিনিতো কৈছোঁ তোমালোকৰ যিহেতু নিজৰ কাষ্টৰ কাৰণে এক্সট্ৰাকৈ স্কলাৰশ্বিপ নাই, গতিকে তোমালোকে 75 বা 74 থাকিলেও কৰি থাকোঁতে কি লোকচান আছে। যদি পোৱা পাবা, নাপালে নাই, কি কথা আছে ন। চ' যদি নকৰাই তেতিয়াহ'লে পোৱাৰ চান্সেছেই নাই। যদি কৰি থোৱা কিবা এটাতো চান্স আছে ন পোৱাৰ। চ' গতিকে তোমালোকৰ যদি কম পাৰ্চেণ্টেজটো আছে,
71% আছে তোমালোকে কৰি থোৱা কমসে কম মেৰিট লিষ্টত আহিও যাব পাৰে ভাগ্য যদি ভাল হয় মোৰ কি হৈছিলে আমি যেতিয়া কৰিছিলোঁ অনলাইন তেতিয়া কিছুমান ছাত্ৰ ছাত্ৰী 80 তলতে আহি গৈছিলে আৰু মোৰ 86% আছিলে হাই সেকেন্ডাৰী সায়েন্সৰ পৰা সো সায়েন্সৰ কেটেগৰীটো বেলেগ হয় আৰ্টছৰ কেটেগৰীটো তেওঁলোকে সিলেকশন কৰোতে অলপ বেলেগ কৰে মানে সো 50% আৰ্টছৰ কাৰণে থাকে আৰু 50% তোমাৰ সায়েন্সৰ কাৰণে থাকে সো তেতিয়া কি হয় মোৰ কিছুমান লগৰ 80% আছিলে 80% পোৱাটো পোৱা নাই কিন্তু 79% থকা পাৰ্সেন্ট লা পাই গৈছে তো তেনেকুৱা কথাও হয় সো তাৰমানে কি এই মই ক'লো অলৰেডি তোমাৰ যি ইনকাম সাৰ্টিফিকেট আছে ইনকাম সাৰ্টিফিকেট তোমাৰ এই ইনকামটো কম হ'ব লাগিব তেতিয়া তোমালোকৰ পোৱা চান্সটো বেছি থাকে তাৰপিছত নেক্সট কেটেগৰী আহিব তোমাৰ যদি সে ধৰি লোৱা দুজন ল'ৰা ছোৱালী আছে দুজন ল'ৰা ছোৱালী তেওঁৰ যেনিবা ইনকামো একে আৰু পাৰ্সেন্টেজটো একে তেতিয়া হ'লে কি কৰিব কাক প্ৰিফাৰেন্স দিব তেতিয়া তোমালোকৰ ক্লাছ 10 ৰ মাৰ্কশিটটো চাব ক্লাছ 10 ৰ মাৰ্কশিটত কিমান নম্বৰ আছে বুজি পাইছনে নিশ্চয় তোমাৰ হাই সেকেন্ডাৰী ধৰি লোৱা দুটা ষ্টুডেন্টৰ 80% আছে আৰু তেওঁলোকৰ যেনিবা 1 লাখ ইনকাম সাৰ্টিফিকেট ইনকাম আছে ঠিক আছে সো কাক প্ৰিফাৰেন্সটো বেছি দিব আকৌ তেতিয়ালৈকে তেওঁ চাব মেট্ৰিকত হাইয়েষ্ট কোনে পাইছিলে দুজনৰ ভিতৰত মেট্ৰিকত হাইয়েষ্ট কোনে পাইছিলে সো মেট্ৰিকটো মানে মেটাৰ কৰে মই নিশ্চয় বুজাই দিলোঁ তোমালোকক মেৰিট লিষ্ট কেটেগৰীটো তো ফাৰ্ষ্ট আহিব তোমালোকৰ হাই সেকেন্ডাৰী মাৰ্কশিট সেকেন্ড আহিব তোমালোকৰ ইনকাম সাৰ্টিফিকেট থাৰ্ড আহিব তোমালোকৰ যি কেটেগৰী হ'ব কেটেগৰী ওয়াইজ তোমালোকৰ এসটি হলে অকমান কম হলো হয় তেনেকুৱা ধৰণৰ কথাও আহে তো তোমালোকে যদিহে জেনেৰেল হয় তেতিয়াহ'লে তোমালোকৰ কৰা ভাই তোমালোকৰ বেলেগ অপচনো নাই তোমালোকৰ কাষ্টৰ কাৰণে নিজৰ স্কলাৰশ্বিপ নাই তোমালোকে 70% ৰ ওপৰত থাকিলে কৰা পোৱা নোপোৱা পাছৰ কথা আগধৰি কৰি থোৱাচোন কৰি থলে কমসে কম পোৱা চান্সটো আছে ন মই তোমালোকক ডিমোটিভেটেড নকওঁ কিছুমানে এজনে কমেন্টত গৈ পেলাই কৈছে তুমি নাপাবা সিওৰ নাপাবা সেইটো কথা নহয় তুমি কৰি থোৱা পাবও পাৰা কি ঠিক পাই যাব পাৰা কি কথা আছে তো 80% পাইও যদি নাপায় কিছুমানে যদি 78%টো পাই যায় তুমিও পাই যাব পাৰা না কি কথা আছে তো কৰি থোৱা বাকি যিখিনি এসটি ওবিসি আছে তোমালোকে যদি একেবাৰে পাৰ্সেন্টেজ কম নিজে নাপাব লাগিছা তেতিয়ালে তোমালোকে নিজৰ কেটেগৰী কোৱা ওবিসি টো ওবিসি কাৰণে কোৱা মই অলৰেডি ওবিসি কেটেগৰী কাৰণে স্কলাৰশ্বিপৰ বিষয়ে কৈয়ে থোৱা আছে তো এসটি যদি আছে এসটি খিনিও তোমালোকে কৰা এসটি তোমালোকৰ নিজৰ কেটেগৰী কাৰণে স্কলাৰশ্বিপ আছে তুমি সেইখিনি কৰা দিশানন্দত যাব নালাগে ইনে 80000 টকা দিয়ে বুলি লোভত যাব নালাগে লোভত মহিলে তোমাৰ এইফালে 20000 পোৱাটো যাবগে তো মই ভাবিলো তোমালোকে মোৰ ভিডিওটো সম্পূৰ্ণৰূপে বুজি পাইছা মেৰিট লিষ্টটো কেনেকৈ বনে কি হয় আকৌ এবাৰ লাষ্ট কৰিছো তোমালোকৰ মেৰিট লিষ্ট বনা কেটেগৰীটো তোমালোকৰ হাই সেকেন্ডাৰী পাৰ্সেন্টেজ সেকেন্ড হ'ব তোমালোকৰ যি কেটেগৰী আছে বা ইনকাম সাৰ্টিফিকেটৰ ইনকামৰ ওয়াইজ হ'ব তাৰপিছত তোমালোকৰ কেটেগৰী হ'ব জেনেৰেল নে ওবিসি এসটি এখিনি ওপৰত হ'ব তাৰপিছত যদি সেম দুজন পাৰ্সনৰ যদি সেম পাৰ্সেন্টেজ আছে সেম ইনকাম আছে তেতিয়ালে তোমালোকৰ মেট্ৰিকৰ পাৰ্সেন্টেজ চাব তো মেট্ৰিকৰ কাৰ বেছি আছিল যাৰ বেছি হয় মেট্ৰিকৰ তাৰ চাব আৰু কিছুমান ক্ষেত্ৰত তোমালোকৰ এজৰ ওপৰতো চাই মানে যাৰ এজটো বেছি হয় তেওঁ স্কলাৰশ্বিপ নিদিয়ে যাৰ এজটো কম হয় তেওঁ স্কলাৰশ্বিপ দি দিয়া হয় সো বিভিন্ন ধৰণৰ কেটেগৰীৰ ওপৰত তোমালোকৰ মেৰিট লিষ্টটো বনাইছা মেৰিট লিষ্টটো তোমাৰ যে 80% আছে বুলি তোমালোকে সিও বুলি নাভাবিবা আৰু হেই তোমালোকৰ কিছুমানে অনলাইন কৰাৰ পিছত কি কৰা জাস্ট অনলাইন কৰি পেলাই ফৰ্মটো ফিল আপ কৰি পেলাই সাবমিট কৰি ফাইনেল সাবমিট কৰি থৈ দিয়া তোমালোকে চেক কৰি নাথাকা তোমালোকৰ ইনষ্টিটিউট লেভেলত ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই তোমালোকৰ হেতু ভুল সবৰে হয় তো 50% মানে 30% ল'ৰা ছোৱালী কি কৰে জাস্ট অনলাইনটো কৰি থৈ দিয়ে এপ্লাই কৰি দিয়ে আৰু চেগু নকৰে লগইনো নকৰে কিবাও নকৰে নাচায়ো যে মোৰ ইনষ্টিটিউটত ভেৰিফিকেশ্যন হ'লে নাই কিবা ডিফেক্টেড হৈছে নেকি কিবা হৈছে নেকি হেবিলাকো নাচায় ডাইৰেক্ট অকল অনলাইনটো কৰি থৈ দিয়ে তাৰপৰা ভাবি থাকে মোৰ তাত 80000 কেতিয়া সোমাব 80000 কেতিয়া সোমাব এনেকৈ নহয় তোমালোকে অনলাইনটো কৰাৰ লগে লগে কেইদিনমানৰ পাছত চাই থাকিবা তোমালোকে চেক কৰি থাকিবা যে ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশ্যন হৈছে নাই বোলে আমুকত ষ্টেট লেভেলৰ ভেৰিফিকেশ্যন হৈছে নাই তোমালোকে সেইখিনি চাই থাকিবা যেতিয়া তোমালোকৰ গোটেই কামখিনি হৈ গ'ল তেতিয়াহ'লে তোমালোকে মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰা সো মেৰিট লিষ্টটো অট'মেটিক তোমালোকৰ ৱেবছাইটত দি দিয়া হ'ব তেতিয়া তোমালোকে মেৰিট লিষ্টৰ মতে তোমালোকৰ নাম আহি যাব আৰু এসপ্তাহ দুসপ্তাহ পাছত তোমালোকৰ তাত একাউণ্টত 80000 টকা সোমাই যাব তো এবছৰ 80000 পোৱাটো ইমান ইজি নহয় ইছান স্কলাৰশ্বিপ পোৱাটো তাৰ কাৰণে বহুত ভাল ডকুমেণ্টো লাগিব তোমালোকৰ অলপ মেহনতো লাগিব খুব বেছি তোমালোকৰ 2-3000 বা 1500-1600 টকা পেলাব লাগিব তাৰ কাৰণে অনলাইনটো কৰোঁতে মানে ডকুমেণ্টখিনি বনাওঁতে তো তোমালোকে মই ভালকৈ ভাবিছোঁ যে তোমালোকে মেৰিট লিষ্টটো কেনেকৈ বনাই বুজি পালা সো আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ তোমালোক যদি নতুনকৈ আহিছা পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ যি মৰম মোৰ বহুত ভাল লাগিছে তোমালোকে কমেণ্টত মোক ইমান কৈছা যে ইমানটো পাৰ্চেণ্ট তো তোমালোকৰ যি ডাউট আছে যি সুধিব লগা আছে এই স্কলাৰশ্বিপটোৰ বিষয়ে বা বেলেগ স্কলাৰশ্বিপ যদি আছে বেলেগ স্কলাৰশ্বিপ বিষয়ে যদি তোমালোকক সুধিব লগা আছে তেতিয়াহ'লে কমেণ্ট কৰি দিয়া যি প্ৰশ্ন আছে সোধা মই তোমালোকক তাৰ এনচাৰ দিবলৈ যত্ন কৰিম মই আৰু কমেণ্টতো ৰিপ্লাই কৰিয়ে দিছোঁ লগে যিখিনি ছাত্ৰ ছাত্ৰীয়ে সুধিছে মই তেওঁলোকৰ কমেণ্টতো ৰিপ্লাই কৰি দিছোঁ তোমালোকৰ যদি কিবা এটা প্ৰশ্ন থাকি গ'ল সুধিবলৈ মেৰিট লিষ্ট ওলোৱাৰ বিষয়ে তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাই দিবা ধন্যবাদ আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ